Hi students, this is Learn the Skill. ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে নিজৰ বিটেক প্ৰগ্ৰেমৰ কাৰণে তোমালোকৰ কাউন্সেলিং প্ৰচেছৰ ডেটসমূহ উলিয়াইছে। তো নটিছখন কেনেকৈ আহিছে বোলে আমি ভিডিঅ'টোৰ যোগেৰে চাই লওঁ। তো ইয়াত লিখা আছে অনলাইন এপ্লিকেশ্যন আৰ ইনভাইটেড এলিজিবল কেণ্ডিডেট বহুত ফ্ৰেছাৰ লেটাৰেল এণ্ট্ৰি কেণ্ডিডেট মানে যোনসকলে লেটাৰেলো ল'ব বিচাৰিছে বা ফ্ৰেছাৰ আহিব বিচাৰিছে ফৰ এডমিশ্যন ইনটু দ্য ফ'ল'য়িং 4 years BTech এণ্ড 2-year MTech program at Dibrugarh University Institute of Engineering and Technology, Dibrugarh University for the academic session 25-26. তো আজি ভিডিঅ'টো আমি বিটেকৰ কাৰণে কথা পাতিম, এমটেকৰ কাৰণে আমি কথা নাপাতোঁ। তো কি কৈছে আমি চাই লওঁ। বিটেকৰ এইকেইটা ব্ৰাঞ্চ আছে, মই তোমালোকক আগৰ ভিডিঅ' এটাত কৈ থোৱা আছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিষয়ে ফ্ৰী ষ্ট্ৰাকচাৰ এণ্ড অল, যদি চোৱা নাই চাই ল'ব পাৰিবা। ইয়াত আছে কম্পিউটাৰ চায়েন্স, ইলেক্ট্ৰনিক্স, মেকানিকেল এণ্ড পেট্ৰলিয়াম। তো ইয়াত এলিজিবিলিটি কি হয়? এলিজিবিলিটি হৈছে 10+2 মানে তোমাৰ ক্লাছ 12 পাছ কৰিব লাগিব উইথ ফিজিক্স, কেমেষ্ট্ৰি এণ্ড মেথমেটিক্স। যদি তুমি কম্পিউটাৰ চায়েন্স ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং ল'ব বিচাৰিছা তেনেহ'লে কেমেষ্ট্ৰি মেণ্ডেটৰী নহয়, ঠিক আছে, এজ পাৰ AICTE এপ্ৰুভ। এতিয়া এইটো কথা হৈছে যে মোক কোনোবা এজনে কমেণ্টত সুধিছিলে যে কেমেষ্ট্ৰি মোৰ নাই, তো কেমেষ্ট্ৰিত মোৰ মাৰ্কছটো অকণ বেয়া আছে থিয়ৰীত, তো মই ল'ব বিচাৰিছোঁ এডমিশ্যন। তো চোৱা, তুমি ডিব্ৰুগড় ইউনিভাৰ্চিটিত পাৰিবা, এওঁলোকে লিখি দিছে, বাট তোমালোকে গভৰ্ণমেণ্ট স্কুলত কলেজত পাৰিবানে? তো সেইটো চিয়'ৰ নহয়, ঠিক আছে। তো সেইটো কথা। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিত পাৰিবা, তেওঁলোকে কৈ দিছে পাৰিবা বুলি। তাৰপিছতে ইয়াত কি লিখি আছে? মাষ্ট হেভ CEE আছাম 2025 অৰ JEE 2025 মেইন স্ক'ৰ। JEE মেইনছ আৰু CEE স্ক'ৰৰ বেচিছত ইয়াত এডমিশ্যন দিয়া হ'ব। The candidate must have Indian citizen with a PRC of Assam. আছামৰ PRC থাকিব লাগিব যদি তুমি CEE দি পাইছা, এণ্ড যদি JEE দি পাইছা সেইটো প্ৰয়োজন নাই। The candidate must not above 21 years and below 17 years. এতিয়া তোমালোকৰ এজ নাই বুলি কৈছিলে DTE, বাট ইয়াত এজ লগাই দিছে ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে, কাৰণ এখন পৃথক কলেজ, ঠিক আছে, গভৰ্ণমেণ্ট স্কুলৰ আণ্ডাৰত নপৰে, ঠিক আছে। 21 years or below 17 years. There shall be relaxation 3 years for SC/ST categories. However, the maximum age limit for BSc pass students is 22 years. ঠিক আছে। The candidate must possess a good moral character, means এখন character certificate লাগিব তোমালোকক। The candidate must be physically fit or mentally fit, মানে এখন মেডিকেল চাৰ্টিফিকেট লাগিব, ঠিক আছে। সেইকেইটা তোমালোকে মেডিকেল চাৰ্টিফিকেট এখন গভৰ্ণমেণ্ট মেডিকেল কলেজৰ পৰা উলিয়াব পাৰিবা, এণ্ড কেৰেক্টাৰ চাৰ্টিফিকেট তুমি য'ৰ পৰা 12 পাছ কৰিছা তাৰ পৰা উলিয়াব পাৰিবা, ঠিক আছে। এডমিশ্যন ক্ৰাইটেৰিয়া কি হ'ব? CEE আৰু JEE থ্ৰু দি দিব পাৰিব। ৰিজাৰ্ভেশ্যন এণ্ড ৰিলেক্সেশ্যন তাত সকলো থাকিব, এজ পাৰ গভৰ্ণমেণ্ট ৰুলছ যিমান থাকিব লাগে পাৰ্চেণ্টেজ সিমান থাকিব। এণ্ড ইয়াত কাউন্সেলিং, এডমিশ্যন এণ্ড তোমালোকৰ কাট অফ কেতিয়া কি হ'ব সেইবোৰ সকলো পিছত ন'টিফাই কৰিব ৱেবছাইটত। তো কেতিয়া হেৰি কৰিব তোমালোকক ন'টিফিকেশ্যন ভালকৈ চাই থাকিবলৈ কৈছে, ঠিক আছে। ভালকৈ চাই থাকিবা, বা নাচালেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা, কিবা দিলে মই তোমালোকক জনাই দিম, ঠিক আছে। ছেপাৰেট ন'টিফিকেশ্যন ফৰ এণ্ট্ৰেঞ্চ এক্সাম অফ লেটাৰেল এণ্ট্ৰি কেণ্ডিডেট শ্বেল বি ন'টিফাইড লেটাৰ। যোন লেটাৰেল এণ্ট্ৰিসকল আছে তো তেওঁলোকৰ কাৰণে বেলেগকৈ ন'টিফিকেশ্যন উলিয়াব, ঠিক আছে। এইটো বছ বিটেক প্ৰগ্ৰেমৰ কাৰণে। এণ্ড এমটেকৰ কাৰণেও আছে, এমটেকৰ আমি চোৱা নাই। এণ্ড চিডিউলটো কি দিছে? অনলাইন এপ্লিকেশ্যন ফৰ বিটেক ষ্টাৰ্ট ফ্ৰম 6/5/2025, মানে 6 জুনৰ পৰা ষ্টাৰ্ট হ'ব। কেতিয়ালৈকে থাকিব? 31 জুনলৈকে থাকিব, ঠিক আছে। হাউ টু এপ্লাই? এপ্লিকেশ্যন ফৰ এডমিশ্যন ইন বিটেক শ্বেল বি থ্ৰু অনলাইন মোড, ন' আদাৰ মিনছ অফ এপ্লিকেশ্যন শ্বেল বি আছে, মানে তুমি অনলাইনে এপ্লিকেশ্যন দিব লাগিব, তাত সেইটো অপশ্যন আছে। DYET তোমালোকে চাৰ্চ কৰি চাবা, তো তাত দেখিবা, ঠিক আছে। No submission of the online application form intending candidate are advised to follow the instruction available. তো কি instruction দিয়া আছে ভালকৈ চাই ল'বা। A candidate have to pay 1000 rupees online at a time of online application. অনলাইন এপ্লিকেশ্যনৰ টাইমত তুমি 1000 rupees এটা পে' কৰিব লাগিব ফৰ অনলাইন এপ্লিকেশ্যন, ঠিক আছে। তো বুজি পালা কি এলিজিবিলিটি হয়, কি হয়, কিমান ফিজ লাগিব এণ্ড অল। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে।
তো যদি তোমালোকে কিবা ডাউট আছে মোক কমেণ্টত সুধিব পাৰা এণ্ড গুৱাহাটী ইউনিভাৰ্চিটিয়ে যেতিয়া ন'টিছ আউট কৰিব আমি তাৰো ভিডিঅ' লৈ আহিম তোমালোকৰ ওচৰলৈ ঠিক আছে তো যোন ভাবিছা মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা কম্পিউটাৰ চায়েন্স কৰিম তো তোমালোকে এপ্লাই কৰি দিব পাৰা এণ্ড ফিজ ষ্ট্ৰাকচাৰ কিমান হ'ব হোষ্টেলছ এণ্ড অল তো তোমালোকৰ তাৰ কাৰণে এটা ছেপাৰেট ভিডিঅ' বনাই থোৱা আছে তো সেইটো চাই ল'বা ঠিক আছে তোমালোকৰ বেনিফিট হ'ব তো ঠিক আছে আজি ভিডিঅ'টোলৈ ইমানেই আছিলে থেংক ইউ ছ' মাছ